নমস্কাৰ মই চাণক্য হাজৰিকাই ক'লোঁ অসম লাইভ 24ৰ দিল্লী ব্যুৰ' চিফ দাদা হয় হয় আপোনাৰ পৰা এটা কথা জানিব লাগিছিলে আৰু ইতিমধ্যে গম পাইছেই যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কেইবাগৰাকীও গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ মূল অভিযুক্তৰ ভিতৰত শ্যামকানু মহন্তও আছিলে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু চলি আছে তদন্ত কিন্তু এখন আবেদন ইতিমধ্যে পোহৰলৈ আহিছে দেখিবলৈ পোৱা গৈছে যে 30 তাৰিখে এখন আবেদন সুপ্ৰিম কোৰ্টত তেওঁলোকে লেখ আবেদন দিছিলে গতিকে আবেদনখন আপুনিও পাইছে গতিকে আবেদনখনৰ ওপৰত আপুনি আইনগত প্ৰক্ৰিয়া যদি চোৱা যায় আপুনি যিহেতু মাননীয় উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা জ্যেষ্ঠ অধিবক্তা গতিকে এই ক্ষেত্ৰত এই পিটিশ্যনখনৰ বিষয়ে আপুনি কি ক'ব বিচাৰে চাওক এইখন যোনখন ফাইল কৰা হৈছে এইখন ৰিট পেটিশ্যন হয় ৰিট পেটিশ্যন ক্ৰিমিনেল তাৰ অৰ্থ হৈছে যে ৰিট পেটিশ্যন যেতিয়াই ফাইল কৰা হয় তেতিয়া আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ উল্লংঘন হৈছে বুলি সেইটো কাৰণে ফাইল কৰা হয় কিন্তু সাধাৰণতে ক্ৰিমিনেল প্ৰচিডিংছত এনেকে ৰিট পেটিশ্যন দাবী কৰা নহয় কাৰণ কোনো মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছৰ উল্লংঘন কৰা হয় নহয় সেইটো সেইকাৰণে নহয় কাৰণ ক্ৰিমিনেল প্ৰচিডিং হৈছে এটা প্ৰাইভেট মেটাৰ এটা নিজস্ব মেটাৰ য'ত যেনেকে ইয়াৰ এগেইনষ্টত যোনবিলাক চাৰ্জেছ লগোৱা হৈছে সেইটো হৈছে এমাউণ্টিং টু মাৰ্ডাৰ কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ তাৰপিছত কনস্পিৰেচি ক্ৰিমিনেল কনস্পিৰেচি ত' এইবোৰ ধাৰা ইত্যাদি এইবোৰ তেওঁ ব্যক্তিগতভাৱে লগোৱা হৈছে তেওঁ পাৰ্চনেলিটিৰ ওপৰত লগোৱা হৈছে সেইকাৰণে এনেকুৱা ৰিট পেটিশ্যন সুপ্ৰিম কোৰ্টত এলিজিং ভাইলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইট ছাষ্টেইনেবল নহয় হয় আৰু হয়তো এনেকুৱা হ'ব পাৰে যিখন আবেদন তেওঁলোকে কৰিছিলে সেইখন অন্তৰ্ভুক্ত এতিয়ালৈকে হোৱা নাই নেকি কাৰণ যদি অন্তৰ্ভুক্ত হোৱা হ'লে হয়তো গ্ৰেপ্তাৰ নহ'লহেঁতেন হয় নিশ্চয় কাৰণ এইটো খালি ফাইল কৰাহে হৈছে আৰু আমি যিমানখিনি দেখা পাই আছো কোনো ৰিট পেটিশ্যন নাম্বাৰ এতিয়ালৈকে পোৱা নাই হয় অৰ্থাৎ এইটো হৈছে যে বস্তুটো ৰেজিষ্টাৰ্ড হোৱা নাই কেৱল ফাইল কৰা হৈছে আৰু এতিয়ালৈকে তেনেকুৱা কেতিয়া উঠিব কোৰ্টত বা দলিল কেতিয়া আহি পৰিব সেইটো কোনো ঠিক হোৱা নাই এতিয়ালৈকে হয় আৰু এটা প্ৰশ্ন মানে সকলোৰে উঠিছে যে চাওক যদিহে এইখন আবেদনখন কৰিবলৈ ইমানখিনি সময় পালে মানে এইটো অৰ্থ নেকি মানে যদিহে আবেদনখন যদি অন্তৰ্ভুক্ত হৈ যোৱা হ'লে তেতিয়া বা হৈ যায় তেতিয়া গোটেই কেছটো সুপ্ৰিম কোৰ্টলৈ গুচি আহিব নেকি নাই তেনেকে আহিব নোৱাৰে কাৰণ এইটো হৈছে জুৰিছডিকশ্যনৰ ইছ্যু নাই যদি গ্ৰেপ্তাৰ হোৱাৰ আগতেই যদি পিটিশ্যনখন যদি অন্তৰ্ভুক্ত হোৱা হ'লে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নগ'লহেঁতেন মানে কেছটো সুপ্ৰিম কোৰ্টলৈ মানে দিল্লীলৈ অহাৰ চেষ্টা কৰিছিলে নেকি শ্যামকানু মহন্তই আপোনাৰ মতে তেওঁ ট্ৰান্সফাৰটো কৰিব বিচাৰি আছে কাৰণ যিখিনি আমি দেখি আছো আবেদনৰ ভিতৰত এইটোৱে লিখা হৈ আছে যে প্ৰচিডিং আৰু ইনভেষ্টিগেশ্যন বায়চ হ'ব পাৰে যিহেতু অসমত হৈ আছে আৰু অসমত এতিয়া বৰ্তমান স্থিতি এনেকুৱা যে সিহঁতৰ ওপৰত ইনভেষ্টিগেশ্যনটো ভালকে নহ'ব বা এনেই ফল্ছ চাৰ্জেছ লগোৱা হৈ আছে কিন্তু এইবোৰ বস্তু এই ষ্টেজত দাবী কৰিব নোৱাৰে আপুনি ক্ৰিমিনেল আইন মতে এইবোৰ দাবী কৰিব পাৰিব যেতিয়া ইনভেষ্টিগেশ্যন কমপ্লিট হ'ব আৰু যিহেতু আমাৰ জুবিন দা চবেই গম পায় অসমৰ বিখ্যাত মানুহ আছিলে আৰু তেওঁৰ ইনভেষ্টিগেশ্যন আৰু তেওঁৰ লোকেশ্যন স্পেচিফিকলি অসম স্পেচিফিক হয় সেইকাৰণে এইবোৰ ইনভেষ্টিগেশ্যন অসমতেই হ'ব লাগিব ত' দাবীখন কিমান কি ছাষ্টেইন হ'ব সেইটো কোনো ক'ব নোৱাৰে আন এটা প্ৰশ্ন কৰিম যেতিয়া দেখিছোঁ যে আমি 30 তাৰিখে আবেদনখন কৰিছিলে যেতিয়া পিটিশ্যনাৰজনে আবেদন কৰে তেওঁ চহী কৰিব লাগিব দৰকাৰ হয় পিটিশ্যনাৰজনে ইয়াৰ অৰ্থ এইটো নেকি তেওঁ সেই 30 তাৰিখে ভাৰতত থাকিবই লাগিব নি সুপ্ৰিম কোৰ্টত যিহেতু তেওঁ পিটিশ্যনখন দিছিলে নথকাকৈ তেওঁ পিটিশ্যনখন দিব পাৰিব জানো ভাৰতত নথকাকৈ তেওঁ কৰিব নোৱাৰে অৰ্থাৎ তেওঁ 30 তাৰিখত আছিলে থাকিবই লাগিব এইটো যদি এফিডেভিট আছে পেটিশ্যনৰ লগত সেইটোতে আপুনি ধৰিব পাৰিব যদি তেওঁ এফিডেভিট চহী কৰিছিলে ক'ত চহী কৰিছিলে তেতিয়া সেই হিচাপে গম পোৱা যাব যে 30 তাৰিখে বা 30 তাৰিখৰ আগতো যদি 2-এদিন আগতো তেওঁ এফিডেভিট চহী কৰিছিলে তেওঁ সেই মুহূৰ্তত ক'ত আছিলে মানে ইয়াৰ অৰ্থ ভাৰতত নথকাকৈ চহী নকৰাকৈ তেওঁ পিটিশ্যনাৰজনে মানে আবেদন কৰিব নোৱাৰে কেতিয়াও ন ভাৰত থাকিবই লাগিব থাকিবই লাগিব হয় মানে ইয়াৰ অৰ্থ তেওঁ ভাৰতত আছিলে
ছিংগাপুৰত আছিল। পিছত সেইটো পিছৰ কথা, কিন্তু ভাৰতত আছিলে তেওঁ। হয় 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 হয়। মানে দিল্লীতে আছিলে বা বেলেগত নাছিলে, পিছত ভাৰতত আছিলে। ভাৰততে আছিলে। সেইখন আমি পেটিশ্যন দেখি ল'লে পাব্লিক ডমেইনৰ ডকুমেণ্টে হয়, ওলাই হয় আহিব হয়। হা। তো সেইখন দেখিলেই গম পোৱা যাব যে তেওঁ ক'ত আছিলে সেইখন। মানে কাৰণ প্ৰশ্নবোৰ উঠিছে ইমানখিনি সময় কিয় দিয়া হ'ল অসম চৰকাৰ, অসম পুলিচে বা CID য়ে, সেই প্ৰশ্নবোৰ উঠিছে সেইকাৰণে, কাৰণ তাৰ ভাৰততে যিহেতু আছিলে আগতীয়াকৈ কিয় গ্ৰেপ্তাৰ নকৰিলে, তেওঁক সময় দিয়া হ'ল নেকি যে গোটেই কেছটো সুপ্ৰিম কোৰ্টলৈ লৈ আহক, ট্ৰেন্সফাৰ কৰক, এনেধৰণৰ কিন্তু প্ৰশ্নবোৰ উঠিছে, সেইকাৰণে প্ৰশ্নটো সোধা হ'ল। হ'বই পাৰে, কাৰণ এইটো চাওক, সিহঁতে যদি ইয়াত সুপ্ৰিম কোৰ্টত আবেদনটো দিলে, যেনেবাকে ইয়াত দিল্লীতে থাকি মেলি এইবোৰ প্ৰচেষ্টা কৰিলে, কাৰণ অবভিয়াছলি সুপ্ৰিম কোৰ্টতে আহিলে হা, প্লাছ পাব্লিকলি বাইটছো দি আছিলে, সেইবোৰ নকৰি পেলাই ডাইৰেক্টলি ক্ৰিমিনেল জুৰিছডিকশ্যনৰ আণ্ডাৰত তেওঁ নিজকে চাৰেণ্ডাৰ কৰিব লাগিছিলে হা, বুজাব লাগিছিলে কি হয় নহয়, ষ্টেটমেণ্টবোৰ ল'ব লাগিছিলে। এইবোৰ কামো নকৰি পেলাই আগত সুপ্ৰিম কোৰ্টত কেনেকে আহিলে, এনেকে ডাইৰেক্ট বাইপাছ কৰিব বিচাৰিছে, সেইবোৰ এটা মানে এতিয়াও ৰহস্য প্ৰশ্নজনক হৈছে, কাৰণ কাৰোবাৰ যেন সহায় পাই আছে, এনেধৰণৰ কিছুমান প্ৰশ্ন উঠিছে। আচ্ছা, হয় হয় হয়, হয়। হ'বই পাৰে তেনেকুৱা। ঠিক আছে, ধন্যবাদ ডাঙৰীয়া, আপুনি এই আইনগত প্ৰক্ৰিয়াৰ কথাখিনি আমাক জনালে, ধন্যবাদ।